নমস্কাৰ আপোনালোকে চাই আছে ডিজিটেল ভিলেজ আসাম। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যে MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন কেনেদৰে ঘৰতে বহি ডেস্কটপৰ জৰিয়তে আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যনখন অনলাইন কৰি চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। চাই থাকিব ভিডিঅ'টো আমি ষ্টেপ বাই ষ্টেপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি লিখিব যে উদ্যম ৰেজিষ্ট্ৰেশ্যন লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্ট লিংকত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। আপুনি অকণমান স্ক্ৰল ডাউন কৰি আপুনি ফাৰ্ষ্ট লিংকত দেখা পাব নিউ ফৰ এণ্টাৰপ্ৰেনিয়ৰ। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। ইয়াতে আপুনি দেখা পাব আধাৰ নম্বৰ। ইয়াতে আপুনি আপোনাৰ শুদ্ধকৈ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। ছাইডত দেখা পাব নেম অফ পাৰ আধাৰ। ইয়াতে আপুনি আধাৰ কাৰ্ডত যিদৰে নামটো এণ্টাৰ হৈ আছে ঠিক তেনেদৰে ইয়াতে ডাউনত দেখাব টাৰ্ম এণ্ড কণ্ডিশ্যনটো অ'কে কৰি ভেলিডেট এণ্ড জেনেৰেট OTP ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত OTP যাব। OTPটো ইয়াতে এণ্টাৰ কৰি ভেলিডেট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট এনেকুৱা এটা অপশ্যন খোল খাব। ইয়াতে আপুনি 3 নম্বৰ অপশ্যনত আপোনাৰ হিচাপত আপুনি এইটো টাইপ কৰি ল'ব। নেক্সট আপুনি 4 নম্বৰ অপশ্যনত দেখা পাব। ইয়াতে আপুনি আপোনাৰ পান কাৰ্ড নাম্বাৰটো ইয়াতে শুদ্ধকৈ এণ্টাৰ কৰিব। তাৰপিছত নেক্সট দেখা পাব যে নেম অফ পান হোল্ডাৰ। ইয়াতে আপোনাৰ নামটো শুদ্ধকৈ ইয়াতে এণ্টাৰ কৰিব। ইয়াতে নামটো শুদ্ধ কৰি নেক্সট আপুনি ইয়াতে দেখা পাব ডেট অফ বাৰ্থ। আপোনাৰ পান কাৰ্ডখনত যেনেদৰে ডেট অফ বাৰ্থটো এণ্টাৰ কৰা হৈ আছে ঠিক তেনেদৰে ইয়াতে ডেট অফ বাৰ্থটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰি ডাউনত দেখা পাব টাৰ্ম এণ্ড কণ্ডিশ্যনটো। তাৰপিছত দেখা পাব পান ভেলিডিটি ক্লিক কৰি দিব। পান ভেলিডিটি ক্লিক কৰি দিয়ে আপোনাৰ পান কাৰ্ডখন ভেৰিফাই হৈ যাব। ডাউনত দেখা পাব কণ্টিনিউত আপুনি ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব। যদি আপুনি RTI ফাইল কৰা হৈ আছে তেতিয়াহ'লে আপুনি ইয়াতে ইয়েছ কৰিব। যদি কৰা নাই তেতিয়া ন' কৰি দিব। যদি আপোনাৰ GST আছে তেতিয়াহ'লে ইয়েছ কৰিব। যদি নাই তেতিয়া ন' কৰি দিব। এইখিনি আপুনি টাইপ কৰি আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে আপুনি দেখা পাব 5 নম্বৰ অপশ্যনত আপোনাৰ এপ্লিকেণ্টৰ নামটো নিজে শ্ব' হৈ থাকিব। 6 নম্বৰ অপশ্যনত আপুনি আপোনাৰ এপ্লিকেণ্টৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। 7 নম্বৰত আপুনি এপ্লিকেণ্টৰ ইমেইল আইডিটো এণ্টাৰ কৰিব। ইমেইল ID আপোনাৰ এণ্টাৰ কৰি আপুনি স্ক্ৰল ডাউন কৰি দিব। স্ক্ৰল ডাউন কৰি দেখা পাব নেম অফ এণ্টাৰপ্ৰাইজ। ইয়াতে আপোনাৰ বিজনেছ নেমটো ইয়াতে এণ্টাৰ কৰিব। নেক্সট আপুনি ডাউনত দেখা পাব প্লেন/ইউনিট নেম। আপোনাৰ ইয়াতেও বিজনেছ নেমটো ইয়াতে এণ্টাৰ কৰিব। আপোনাৰ বিজনেছ নেমটো ইয়াতে এণ্টাৰ কৰি আপুনি ছাইডত দেখা পাব এড ইউনিট। ইয়াতে আপুনি এড ইউনিটত ক্লিক কৰি দিব। এড ইউনিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিজনেছ নেমটো ইয়াতে আপোনাৰ ছেভ হৈ যাব। আপুনি নেক্সট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি 12 নম্বৰ দেখা পাব। ইয়াতে আপোনাৰ বিজনেছ নেমটো অট'মেটিকলি শ্ব' হৈ থাকিব। আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনাৰ ইয়াতে এড্ৰেছটো সম্পূৰ্ণকৈ আপোনাৰ হিচাপত ইয়াতে আপুনি এড্ৰেছটো ফিল আপ কৰি ল'ব। নেক্সট আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ অফিচ এড্ৰেছ আছে। অফিচ এড্ৰেছটো ইয়াতে টাইপ কৰিব। অফিচ এড্ৰেছ টাইপ কৰাৰ পিছত আপুনি ডাউনত দেখা পাব লেটিটিউড আৰু লঙিটিউড। ইয়াতে আপুনি দেখা পাব গেট লেটিটিউড আৰু লঙিটিউড। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আপোনাৰ মেপখন শ্ব' হৈ যাব। আপোনাৰ বিজনেছটো যিটো লোকেশ্যনত ছেটআপ হৈ আছে সেইটো লোকেশ্যন ইয়াতে চিলেক্ট কৰি আপুনি ওপৰত অ'কে অপশ্যন দেখা পাব। ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লঙিটিউড আৰু লেটিটিউড অট'মেটিকলি কেপচাৰ হৈ ল'ব। নেক্সট আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি দেখা পাব 14 নম্বৰ অপশ্যন। ইয়াতে আপুনি যদি ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰি আছে তেতিয়াহ'লে এতিয়া নট এভেইলেবল ক্লিক কৰি দিব। নেক্সট আপুনি দেখা পাব 15 নম্বৰত। ইয়াতে আপুনি এটা প্ৰিভিউ যিকোনো এটা এড্ৰেছ টাইপ কৰি ল'ব। নেক্সট আপুনি ইয়াতে দেখা পাব বেংক অফ ডিটেইলছ। ইয়াতে আপুনি আপোনাৰ বেংক ডিটেইলছটো সম্পূৰ্ণকৈ এণ্টাৰ কৰি ল'ব। ইয়াতে আপুনি দেখা পাব বেংক নেম। ইয়াতে বেংক নেমটো এণ্টাৰ কৰিব। নেক্সট আপুনি দেখা পাব IFSC কোড। ইয়াতে আপোনাৰ বেংকৰ IFSC কোডটো এণ্টাৰ কৰিব। নেক্সট আপুনি দেখা পাব বেংক একাউণ্ট নম্বৰ। ইয়াতে বেংক একাউণ্ট নম্বৰটো এণ্টাৰ কৰি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি 17 নম্বৰ দেখা পাব মেনুফেকচাৰ এণ্ড ছাৰ্ভিচ। যদি আপোনাৰ মেনুফেকচাৰ হয় তেতিয়াহ'লে আপুনি মেনুফেকচাৰত ক্লিক কৰিব। আপুনি ছাৰ্ভিচ যদি হয় ছাৰ্ভিচত ক্লিক কৰি এইখিনি আমি আমাৰ হিচাপত চিলেক্ট কৰি আছোঁ। আপুনি আপোনাৰ হিচাপত চিলেক্ট কৰি ল'ব। নিজৰ বিজনেছটো নিজে চিলেক্ট কৰি টাউনত দেখাব এড এক্টিভিটি। ইয়াতে আপুনি এড এক্টিভিটিত ক্লিক কৰি দিব। এড এক্টিভিটিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিজনেছটো ছেভ হৈ যাব। আপুনি নেক্সট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি ইয়াতে দেখা পাব নেম অফ পাৰ্চন এমপ্লয়। যদি আপোনাৰ বিজনেছত কোনো ধৰণৰ এমপ্লয় আছে তেতিয়াহ'লে ইয়াতে আপুনি এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে আপোনাৰ বছৰি
টাৰ্ণঅভাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব যদি আপুনি ফাৰ্ষ্ট টাইম বিজনেছৰ কাৰণে এপ্লাই কৰি তেতিয়াহ'লে আপুনি ইয়াতে 00 দিও এণ্টাৰ কৰি ল'ব পাৰিব নেক্সট আপুনি ইয়াতে ইয়েছ নো এপ কেপচাৰ কৰি সাইডত দেখাব সাবমিট এণ্ড গেট ওটিপি ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ এটা ওটিপি আহিব ওটিপিটো ইয়াতে এণ্টাৰ কৰিব ডাউনত দেখাব কেপচাৰ এণ্টাৰ কৰি ফাইনেল সাবমিটত ক্লিক কৰি দিব ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ পপআপ এটা খোল খাই দিব আপুনি ওকে কৰিব ইয়াতে আপুনি দেখাব উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ শো হৈ যাব ইয়াতে আপুনি উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰ কপি কৰিব কপি কৰি ওপৰত দেখাব আপুনি প্ৰিন্ট সাৰ্টিফিকেট আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা ইন্টাৰফেস দেখা দিব ইয়াতে আপুনি উদ্যম ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ নেক্সট আপুনি ডাউনত দেখাব এন্টাৰ মোবাইল নাম্বাৰ ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰি ওটিপি এণ্ড মোবাইল ফাইল এপ্লিকেশন ইয়াতে ক্লিক কৰি ভ্যালিডিটি এণ্ড জেনাৰেট ওটিপি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰ এটা ওটিপি আহিব ওটিপিটো ইয়াতে এন্টাৰ কৰিব ওটিপিটো এন্টাৰ কৰি ভ্যালিডেট ওটিপি এণ্ড লগইনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা ইন্টাৰফেস দেখাব ওপৰত দেখাব প্ৰিন্ট সাৰ্টিফিকেট ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন শো হৈ যাব ওপৰত আপুনি দেখাব প্ৰিন্ট ইয়াতে আপুনি প্ৰিন্ট অপচনত ক্লিক কৰি দিব প্ৰিন্ট অপচনত ক্লিক কৰি আপুনি আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেচনখন প্ৰিন্ট কৰি ল'ব পাৰিব এনেদৰে আপুনি ঘৰতে বহি অতি সহজতে উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন অনলাইন কৰি উলাই ল'ব পাৰিব আজিৰ ভিডিওটো ইমানে ধন্যবাদ